हेलो गाइस नमस्कार কি খবৰ সকলোৰে আজি ৰাতিৰ কাৰণে খাদ্য তৈয়াৰ কৰি আছো আজি আমাৰ আলু আৰু পনীৰ বনাইছো পনীৰখিনি ফ্ৰাই কৰি ললো তাৰ পিছত নহৰু অলপমান খুন্দি ললো তাৰ পিছত আলু আৰু পিয়াজখিনি ভাজি মানে আলুখিনি দি দিছো আৰু এনেকৈ অলপ টাইম সিজিব দিম তাকে আৰু বিলাহী দিম আৰু আজি অলপ বেলেগকৈ বনাম মানে একদম সিম্পল মুড়ি ষ্টাইলত বনাম আজি চাই থাকিব আপোনালোকে দেই আলুখিনি আৰু মছলা দি পেলাই আলুখিনি সিজাই ললো এতিয়া মুড়ি ষ্টাইলত বনাইছো দেই কেনেকুৱা হৈছে জনাব আপোনালোকে এতিয়া পনীৰখিনি ঢালি দিম ফ্ৰাই কৰি থৈ দিয়া সদায় বেলেগকৈ বনাই থাকো আজি অলপ নিজৰ ষ্টাইলত বনাইছো দেই জনাব কেনেকুৱা হৈছে পাৰিছনে নাই মোৰ কেৰাহীটোৰ অৱস্থা লাজে লাগে কেৰাহীটো সাফা কৰি থাকো আৰু হৈ থাকে আৰু সাফা কৰো আৰু হয় এনেকুৱা কলা একচুয়ালি ছাই নাই যে ছাই নিচিনা কেতিয়াও নহয় নেচাৰেল বস্তুৰ নিচিনা কেতিয়াও নহয় ফাইনেলি আমাৰ পনীৰ ৰেডি ধনিয়া পাত দিলো আৰু কেঁচা জ্বালা এনে ওপৰতে দিলো আৰু ল'ৰা ছোৱালীকেইটা খাব নোৱাৰে জ্বালা দিলে সেইকাৰণে বোলো গোটাকে দিছো এনেকৈ আমি পিটিকি খাম তাৰপিছত হৈ গ'ল আমাৰ ৰেডি খোৱাহে কথা আৰু এতিয়া